হেল্ল' গাইজ, আমি আজি কথা পাতিম প্ৰটেকশ্যন অফ পাৰ্চনেলিটি ৰাইট এইটো বিষয়ত। এইটো লৰ বিষয়ে কথা পাতিম। প্ৰটেকশ্যন অফ পাৰ্চনেলিটি ৰাইটটো এনেকুৱা ধৰণৰ বস্তু যিবিলাক ফেমাছ মানুহ আছে, যেনেকুৱা ধৰক অনিল কাপুৰ, অমিতাভ বচ্চন, যিবিলাক চেলিব্ৰিটি মানুহ আছে, ইহঁতৰ যিবিলাক কি আছে, তোমাৰ ফটো ছিগনেচাৰ, তাৰপিছত ভিডিঅ'জ এআই দি কি কৰাৰ পিছত জেনাৰেট কৰাৰ পিছত এইবিলাক কি কৰে, বিভিন্ন ধৰণৰ কমাৰ্চিয়েল পাৰপজত ইউজ কৰে। যেনেকুৱা ধৰক সৰু সৰু কোম্পানীবিলাক কি কৰে, অমিতাভ বচ্চনৰ ফটো লগাই দিয়ে উইথাউট দ্য প্ৰায়ৰ পাৰ্মিশ্যন অফ অমিতাভ বচ্চন। অমিতাভ বচ্চন গমেই নাপায় যে তেখেতৰ ফটো লগাই বিক্ৰী কৰি আছে বস্তু। তো এনেকুৱা ধৰণৰ বস্তু যাতে এনেকুৱা ধৰণৰ নহয়। তাৰপিছত যেনেকুৱা বৰ্তমান এনেকুৱা হৈ আছে যে চেলিব্ৰিটিৰ লগত ফটো লোৱা, ফটো কেপচাৰ কৰা, চেলফি লোৱা, এআই ডি যিবিলাক জেনাৰেট কৰে, তাৰপিছত ডিপ ফেক যিবিলাক ভিডিঅ'জ ক্ৰিয়েট কৰে, এইবিলাক মানে প্ৰটেক্ট কৰিব। এইবিলাক যাতে কৰিব নোৱাৰে, সেইকাৰণে হ'ল এই ল'টো প্ৰটেকশ্যন অফ পাৰ্চনেলিটি ৰাইট বুলি কোৱা হয়। তো এইটো কৰিলে, এই ৰাইটটো লোৱাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে কি কৰিব লাগিব, হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টত কি কৰিব লাগিব, এইটোৰ কাৰণে এপ্লাই কৰিব লাগিব। তো তাৰপিছত আপোনালোকে সেই বস্তুটো যে ইহঁতৰ নাম যে ৰেপুটেশ্যনটো বেয়া হৈ আছে, যেতিয়া ইহঁতৰ নামটো ইউজ কৰি কিবা এটা বেয়া বস্তু মাৰ্কেটত কি কৰি আছে, প্ৰচাৰ কৰি আছে, খাদ্যই হওক, যিকোনো বস্তু হওক, ইহঁতৰ যিটো ব্ৰেণ্ড ভেলু হয়, সেই ব্ৰেণ্ড ভেলুটো কি হয়, লাহে লাহে কমি যায়, ইহঁতৰ ৰেপুটেশ্যন হাৰ্ম হয়। তো এই বস্তুটো যাতে নহয়, তাৰ কাৰণে এই ল'টো অনা হৈছে। আৰু এই ল'টো যেনেকুৱা বহুতো চেলিব্ৰিটিয়ে ইউজ কৰি আছে বৰ্তমানে, যেনেকুৱা ধৰক এক্ট্ৰেছ সোণাক্ষী সিনহা, এক্টৰ বিবেক অবেৰয়, তাৰপিছত মোহনলাল, যিটো কি আছে এক্টৰ আছে, এখেতে ইউজ কৰি আছে। তো এইবিলাক এনেকুৱা ধৰণৰ যে বৰ্তমান মষ্টলি চেলিব্ৰিটি লোক যিবিলাক পাৰ্চনেলিটি আছে, মানে ফেমাছ পাৰ্চনেলিটি আছে, ইহঁতে ইউজ কৰে। চ' সাৱধানে থাকক। এইবিলাক মানে যিবিলাক ডাঙৰ মানুহ, ইহঁতে ইউজ কৰিব লাগে পাৰ্চনেলিটি ৰাইটটো, নহ'লে ইহঁতৰ ভইচটো কপি কৰিব, ভইচৰ দ্বাৰা কিবা বেয়া কাম কৰিব। তো এইবিলাক প্ৰটেকশ্যন হৈ যায়। আৰু এআইৰ জৰিয়তে যিবিলাক ফটো ক্ৰিয়েট কৰে, তাৰপিছত আপোনাৰ ভিডিঅ'জ বনায় কিবা প্ৰচাৰৰ কাৰণে, এইবিলাক বন্ধ হৈ যাব। তো যেতিয়া আপুনি এই ৰাইটটো ল'ব, এই বস্তুটো এপ্লাই কৰিব, এইটো আপোনাৰ হয় হাইকোৰ্টত কৰিব লাগিব, নহ'লে সুপ্ৰিম কোৰ্টত কৰিব লাগিব। বহুতো চেলিব্ৰিটি লৈছে, আৰু কিছুমানে ল'বলৈ এতিয়া এপ্লিকেশ্যনো ফাইল কৰিছে। তো জয় অসম।